এছামিজ জিকে জলফাই খালে শৰীৰৰ কি ৰোগ নিৰাময় হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক হৃদৰোগ, খ ডায়েবেটিছ, গ আলচাৰ, গ কৰ্কট ৰোগ। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক হৃদৰোগ। ৰাতি কণী খালে কি হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক কৰ্কট ৰোগ হয়, খ হাড়ৰ ক্ষয়, গ মন শান্ত, গ পেশীবোৰ শক্তিশালী হয়। ইয়াৰ উত্তৰ অপশ্যন গ মন শান্ত আৰু পেশীবোৰ শক্তিশালী হয়। অতিৰিক্ত ব্ৰইলাৰ চিকেন খালে শৰীৰত কি ভয়াৱহ ৰোগ হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক টাইফয়েড, খ কেঞ্চাৰ, গ ডায়েবেটিছ, গ হৃদৰোগ। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ কেঞ্চাৰ। প্ৰতিদিন ৰাতিপুৱা কি খালে মগজু চোকা হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক ভাত, খ দালি, গ খেজুৰ, গ কচু। ইয়াৰ উত্তৰ অপশ্যন গ কচু। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক শিক্ষিত লোক আছে? আপোনাৰ সন্মুখত অপশ্যন আছে ক ৰাজস্থান, খ কেৰালা, গ পাঞ্জাৱ, গ মধ্যপ্ৰদেশ। ইয়াৰ উত্তৰ অপশ্যন খ কেৰালা। ভাগ্যৱান মানুহৰ শৰীৰৰ কোন ঠাইত তিল থাকে? আপোনাৰ সন্মুখত অপশ্যন আছে ক তলুৱাত, খ মুখত, গ গাত, গ ডিঙিত। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক তলুৱাত, হাতৰ তলুৱাত। আজি ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ সাধাৰণ জ্ঞানৰ বাবে।